এখাৰ কথাত মই বিলিভ কৰোঁ দেই যে গুড গাৰ্ল দে ডাজন্ট মেক হিষ্ট্ৰী বাট দ্য বোল্ড গাৰ্ল এণ্ড দ্য ব্ৰেভ গাৰ্লছ দে মেক্স দ্য হিষ্ট্ৰী গৌৰৱ গগৈ জনপ্ৰতিনিধি জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত চতুৰ ৰাজনীতিবিদ বুলি মই ভাবোঁ সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়ক নমস্কাৰ বাৰ্তাইনীৰ আমাৰ এই বিশেষ অনুষ্ঠান যাত্ৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ লগত আছে আজি এগৰাকী বিশেষ ব্যক্তি মই এইভাবে বিশেষ বুলি কৈছোঁ ৰাজনীতি ক্ষেত্ৰখনৰ ৰাজনীতি পথাৰখনৰ এগৰাকী উঠি অহা প্ৰজন্মৰ এগৰাকী নেত্ৰী আৰু মোৰ লগত আছে বৰ্ণালী ফুকন বৰ্ণালী মোৰ এই অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ পিতপন আজি বহুত কথা পাতিম নিশ্চয় কেৱল ৰাজনীতি নহয় কিন্তু হয় তোমাৰ পাৰ্চনেল ৰাজনীতি আৰু বহু কিবা কিবি যিখিনি তুমি খুলি ক'ব পাৰা মই আশা কৰিম তুমি গোটেইখিনি কথা আমাৰ ওচৰত তুমি প্ৰকাশ কৰিবা নিশ্চয় পিতপন হ'ব ৰেডি নে ৰেডি আৰু এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ যিহেতু কংগ্ৰেছৰ বৰ্ণালী কেমেৰাত তোমাৰ খেলা বহুত পুৰণা হৈ গ'ল নেকি হয় হয় তোমাক ঠিকে আছে বুলি ক'ব নালাগে আৰু হয় হয় ঠিকে আছে ন ঠিক আছে আমি আৰম্ভ কৰোঁ বৰ্ণালী ঘৰ ক'ত মোৰ ঘৰ বিশ্বনাথ জিলাৰ বিহালী কেতিয়া কিমান দিন হ'ল গুৱাহাটীত মই 2008 চনৰ পৰাই আছোঁ মই প্ৰথমতে ইয়াতে পঢ়া শুনা কৰিলোঁ তাৰপিছত চাকৰি বাকৰি কৰিলোঁ মই বেংকৰ মেনেজাৰ আছিলোঁ বহুতে হয়তো নাজানে মোৰ ৰাজনৈতিক কৰ্মী হিচাপে মোক বহুতে চিনি পায় কিন্তু মই এগৰাকী ICICI বেংকৰ মেনেজাৰ আছিলোঁ সেই কথাটো বহুতে নাজানে বহুতে জানে যিসকলে মোক পাৰ্চনেলি চিনি পায় বেংকৰ মেনেজাৰৰ পৰা ৰাজনীতিৰ পথাৰলৈকে যিটো যাত্ৰা কি ধৰণে কিয় তোমাক ৰাজনীতিৰ প্ৰতি তোমাৰ ৰাজনীতিৰ প্ৰতি তোমাৰ এয়া ভাল পোৱা কেতিয়াৰ পৰা আহিল কেনেকৈ আহিলে আচলতে চোৱা বিতুপন মোৰ জীৱনটো অকণমান নাটকীয়ভাৱে পথ পৰিৱৰ্তন হোৱা বুলি ক'ব পাৰি মই ৰাজনৈতিৰ প্ৰতি যিটো নিচা সেইটো মোৰ সৰুৰ পৰাই আছিলে বুলি মই ক'ব লাগিব কাৰণ মই মোৰ দেউতাক দেখিছিলোঁ তেখেতে কেনেদৰে সমাজ সেৱা কৰিছিলে ছ'চাইটিটোৰ লগত জড়িত হৈ আছিলে কেনেদৰে ৰাইজ তেখেতৰ ওচৰলৈ আহিছিলে সহায় বিচাৰি মই খুব আপ্লুত হৈছিলোঁ দেখি পেলাই আৰু তেতিয়াৰ পৰা সেই দেউতাই যেনেধৰণে কাম কৰিছিলে মই তেনেধৰণে কাম কৰাৰ মোৰ এটা স্পৃহা আছিলে মনত কিন্তু মোৰ মা এগৰাকী প্ৰধান শিক্ষয়িত্ৰী গতিকে প্ৰথমতে পঢ়া শুনাটো বেছি গুৰুত্ব দিব লাগে নহ'লে আৰু শিক্ষয়িত্ৰী যিহেতু আৰু বেডডালটো থাকেই আৰু গমেই পোৱা তাতে শিক্ষয়িত্ৰী গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান বেছিকৈ গুৰুত্ব দিব লগা হ'ল পঢ়া শুনা কৰিলোঁ তাৰপিছত চাকৰিও কৰিলোঁ মাৰ সুখৰ কাৰণে দেই মই বৰ বেছি সুখী নাছিলোঁ চাকৰি কৰাত মোৰ বৰ একেবাৰে ইচ্ছা নাছিলে তাৰ মাজতে মই সৰুৰ পৰা গান চানো গাইছিলোঁ মোৰ মায়ে ধুনীয়া গান গায় মায়ে ঘৰতে শিকোৱা মোৰ কোনো তেনেকুৱা ট্ৰেইনিং নাই কিন্তু গান চানো গালোঁ তেনেকৈ অকণমান বিহু ফাংচনো কৰিলোঁ তাৰপিছত লাহে লাহে মোৰ যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টটোৰ প্ৰতি মই চাকৰিটো একেবাৰে বাদ দি পেলাই মই তাৰপিছত আৰম্ভ কৰিলোঁ ৰাইজৰ হৈ কাম কৰা তাৰ আগৰ পৰাই মই ৰাইজৰ লগত জড়িত হৈ আছোঁ কিন্তু এতিয়া সম্পূৰ্ণৰূপে মই ৰাইজৰ লগত আছোঁ এতিয়া ঘৰত কোন আছে মোৰ ঘৰত মা দেউতা আছিলে মোৰ এবছৰ আগলৈকে আৰু মোৰ বা মোৰ সৰু ভণ্টি এজনী মোৰ ভিনদেউ মোৰ ভাগিনী দুটা মানে তিনিজনী ছোৱালী আৰু মোৰ বিতুপন তুমি যেতিয়া মোক প্ৰশ্নটো সুধিছা ঘৰত কোন আছে বুলি কওঁতে মোৰ এই 30টা বছৰ অভ্যাস যিহেতু ঘৰত মা দেউতা আছে বুলি কোৱা সেই অভ্যাসটোৰ কাৰণে মই কোনোবাখিনি থমকি ৰৈছোঁ তুমি যেতিয়া প্ৰশ্নটো যেতিয়া সুধিছা পটককৈ মা দেউতা বুলি ওলাই গৈছে আৰু সেই দেউতাক মই এবছৰ আগতে হেৰুৱাইছোঁ যিটো মানে বৰ বেদনাদায়ক এটা মৃত্যু তেখেতৰ আছিলে এটা ৰাস্তাত এটা দুৰ্ঘটনাত তেখেত আমাক এৰি থৈ যাবলগীয়া হ'ল বিহুৰ উৰুকাৰ দিনাই গতিকে সেইখিনি বৰ বেছি বেদনাদায়ক মই তাৰ বিষয়ে আজি নাপাতো মই তোমাৰ চকু চাই মই গম পাইছোঁ অকণ আৱেগিক হৈছে হয় আৰু দেউতা মা নোহোৱা সেই বেদনা হয়তো যাৰ নাই তেওঁলোকেহে বুজিব পাৰিব নিশ্চয় হয়তো দেউতা থাকোঁতে হয়তো ইমানখিনি মানে মই ভবা নাছিলোঁ শক্তি এটা আছিলে মই এতিয়া যিমান অকলশৰীয়া অনুভৱ কৰোঁ কিছুমান ক্ষেত্ৰত মা অলপ বেলেগ ধৰণৰ মা অলপ কনজাৰভেটিভ মায়ে মানে ভয় খায় পটককৈ ছোৱালী মানুহ এজনীয়ে বৰ বেছিকৈ এতিয়া মই চৰকাৰক আক্ৰমণ কৰি থাকোঁ আৰু চৰকাৰখনৰ যিবোৰ নীতিবোৰ দেখিছে আক্ৰোশমূলক মায়ে অকণমান ভয় কৰে যে এনেকৈ তই কিবা এটা যদি তোক কৰি দিয়ে অকণমান ভয় খায় মায়ে আৰু দেউতা থাকিলে মানে দেউতা একদম সাহসৰ প্ৰতীক
আৰু ঠিক তেনেকৈ মোৰ বাও মানে এতিয়া দেউতাৰ এবচেণ্টত মোৰ বা মোৰ সাহসৰ প্ৰতীক হৈ আছে মায়ে অকণমান ভয় খায় অকণমান চিন্তা কৰে কিন্তু বায়ে মানে মাক বুজাই মেলি ৰাখে একো নহয় তাই পাৰিব বুলি আৰু বহুতে নাজানে বৰ্ণালীৰ লগত মোৰ দীঘলীয়া এটা সম্পৰ্ক হয় আমি বহু বছৰৰ পুৰণি আমাৰ সম্পৰ্ক আমি ভাল বন্ধু হয় প্ৰায় 15 বছৰ পুৰণি বন্ধু তুমি ৰাজনীতি পথাৰত খোজ দিয়াৰ আগৰ পৰাই মই তেতিয়া ষ্টুডেণ্টে আছিলোঁ চাগে ইয়াতে পঢ়ি আছিলোঁ মেনেজমেণ্ট হয়নে হয় আচ্ছা মই এতিয়া এটা কথা সুধিম ঘৰত 3জনী ছোৱালী কেতিয়াবা মা তুমি ক'লাই যে মাৰ হাতত এচাইডাল দেখিলে তুমি ভয় খোৱাই একদম এতিয়াও ভয় কৰোঁ দেই মালে কেতিয়াবা মন নাযায়নে যে ৰাজনীতি বাদ দি মই যিহেতু তুমি এটা দীঘলীয়া পৰিক্ৰমাৰ ৰাজনীতিৰ লগত আছা দেই ৰাজনীতি বাদ দি সেই মাহঁতে ভাল পোৱা এটা চাকৰি কৰোঁ এটা কাম কৰোঁ মন যায় নাই আজিকালি বিতুপন চোৱা মই যেতিয়া মায়ে দেখিলে যে ছোৱালীজনীয়ে কিবা এটা কৰাৰ হেঁপাহ কৰিছে আৰু মই খুব জেডি ইন দ্য গুড চেন্স মানে মই এষাৰ কথাত মই বিলিভ কৰোঁ দেই যে গুড গাৰ্ল দে ডাজন্ট মেক হিষ্ট্ৰী বাট দ্য বোল্ড গাৰ্ল এণ্ড দ্য ব্ৰেভ গাৰ্লছ দে মেক্স দ্য হিষ্ট্ৰী মায়ে আগতে মোক অকণমান বেট দিছিলে যে ইমান বোল্ড কিয় যে আমাৰ যিবোৰ ধৰা মই একেবাৰে সৰু ঠাই এখনৰ পৰা অহা মোৰ ঠাইখনৰ বিহালী মানুহখিনি বহুতে হয়তো বিহালী বুলি ক'লে আগতে চিনি নাপাইছিল কিন্তু আজিকালি চিনি পায় মোৰ মানুহখিনি বিৰাটেই মৰমীয়াল মানুহ আমি খুব সাধাৰণ মানুহ খুব চিম্পল লাইফ এটা আমি লৈ জীয়াই থাকোঁ আজিকালি বহুতো ল'ৰা ছোৱালী বাহিৰলৈ ওলাই আহিছে বিহালীৰ পৰা কিন্তু আমি যেতিয়া ডাঙৰ হৈ আহিছিলোঁ তেতিয়া এটা কনজাৰভেটিভ মেণ্টেলিটি এটা আছিল আনকি ৰাস্তাত মানে ল'ৰা এটাৰ লগত কথা পাতিলেও লগৰ ল'ৰা এটাৰ লগত কথা পাতিলেও ছোৱালীজনী বেয়া হ'ব পাৰে লং পেণ্ট জিন্স এটা পিন্ধিলেও মানে হয়তো কিয় বা পিন্ধিছে তাতে মা শিক্ষয়িত্ৰী আনকি মোৰ এনেকুৱাও মানে কণ্ডিশ্যন গৈছে যে মই জিন্স এটা পিন্ধিবলৈ কান্দিব লাগে কিন্তু মোৰ বায়ে ফ'ৰ্চ কৰি পেলাই মাক পিন্ধাই মই কৈছোঁ নহয় এতিয়া দেউতা থকা অৱস্থাত মোৰ সাহস মানে মোৰ বাইদেউ মায়ে অকণমান ভয় কৰে বহুত ছাপৰ্টিভ মোক বায়ে প্ৰতিটো ক্ষেত্ৰত মোক ছাপৰ্ট কৰিছে আনকি তাই চাইকেল চলাই মোক কেৰিয়াৰত বহাই লৈ ঘূৰি ফুৰে মই বল্ড আছিলোঁ এনেকুৱা ক্ষেত্ৰত মোৰ বা বিৰাট সাধাৰণ চিম্পল খুব ধুনীয়া ছোৱালী এজনী আছিলে তাইক মানে অলপ সাধাৰণ কাৰণে মানে পটককৈ প্ৰতিটো কথাত ভয় কৰে মায়ে খুব কনজাৰভেটিভকৈ ৰাখিব বিচাৰে কিন্তু তাই যিবোৰ নাপালে তাই সেইবোৰত মোক কিন্তু তাই বায়ে চাকৰি কৰে তাই গভৰ্ণমেণ্টৰ চাকৰি মই তোমাৰ লগত কথা পতা মোৰ হয়তো কৈছে 5-6 মিনিট হৈছে মই এটা বস্তু মই উপলব্ধি কৰিছোঁ তোমালোকৰ বাই ভনী কেইজনীৰ মাজত যথেষ্ট মিল খালি মোৰ অকণমানিজনী একেবাৰে সৰু ভণ্টি তাই মাষ্টাৰ্ছ কৰি আছে শিলচৰৰ পৰা তাইৰ লগত মানে অকণমান ডিষ্টেঞ্চ এটা আছে কাৰণ তাই একেবাৰে সৰু মানে ইয়াতে গম পাই মাষ্টাৰ্ছ কৰি আছে কিন্তু বৰ্ণালীৰ কাৰণে একেবাৰে সৰু তাতে ফুটি উঠিছে তোমাৰ মৰম হয় হয় আচ্ছা মই এতিয়া বেলেগ প্ৰসংগলৈ যাওঁ আজি ৰাজনীতি মই ক'ব নালাগে দেখি আহিছা তোমালোকেতো একদম ওচৰৰ পৰা দেখি আহিছা বিশেষকৈ ইউথৰ হাতত ৰাজনীতি যেতিয়া পৰে সেই তেতিয়া এটা ভাল গতি লয় বুলি এতিয়া নহয় সৌ তাহানিৰ পৰাই সেই চৰ্চাটো চলি আহিছে এগৰাকী ইউথ হিচাপে উঠি অহা ৰাজনীতিবিদ হিচাপে মই যিমান দূৰ জানো তুমি হয়তো 24 লোকসভা নিৰ্বাচনতো সঠিক আশাবাদী আছিলা এম আই ৰাইট হয় অ'কে কি ভাবা আজিৰ প্ৰেক্ষাপটত ৰাজনীতি বিশেষকৈ অসমৰ প্ৰেক্ষাপটত ৰাজনীতি কোনফালে গতি কৰিছে আচলতে চোৱা যদিহে মই যুৱ প্ৰজন্মৰ প্ৰস্পেক্টিভৰ পৰা মই তোমাক ক'বলৈ যাওঁ বিতুপন আচলতে ভাৰতবৰ্ষত বৰ্তমান প্ৰায় 70% ইউথ ভোটাৰ্ছ আৰু যুৱ প্ৰজন্মৰ যিবোৰ সমস্যা সেই সমস্যা সমাধান কেৱল কিন্তু ইউথ নেতৃত্বহে কৰিব পাৰিব গতিকে ইউথক প্ৰতিটো মই কোনো কংগ্ৰেছ দলৰ হৈ কোৱা নাই বা মই কাৰো এগেইনষ্টত ক'বলৈ যোৱা নাই প্ৰতিটো দলে যুৱ প্ৰজন্মক অকল সন্মুখৰ পৰা নেতৃত্ব দিবলৈ অকণমান আগুৱাই দিব লাগে বৰ্তমান কাৰণ বৰ্তমানৰ যিবোৰ সমস্যা ট্ৰেডিশ্যনেল ৰাজনীতিবোৰ কৰি থাকিলে নহ'ব আজিকালি মানুহ যথেষ্ট এক্টিভ যথেষ্ট নলেজ বাহিৰৰ নলেজ আছে সকলোৱে বাহিৰৰ মানে বিদেশৰ কথা চিন্তা চৰ্চা কৰে বাহিৰত ক'ত কি হৈ আছে আজিকালি সেই ট্ৰেডিশ্যনেল ৰাজনীতিটো নচলে আজিকালি অকণমান সেই ট্ৰেডিশ্যনেলৰ ঊৰ্ধত গৈ অকণমান নতুনকৈ কৰাৰ সময় আহি পৰিছে বুলি মই ভাবোঁ বিৰাট ধুনীয়া কথা এটা ক'লা আচ্ছা যদি চাবলৈ যাওঁ দেখিবলৈ পোৱা গৈছে যে শেহতীয়াকৈ অংকিতা দত্তই হওক ৰূপজ্যোতি কুৰ্মীয়ে হওক ৰাণা গোস্বামীয়ে হওক মানস বৰাই হওক দীঘলীয়া সময় কংগ্ৰেছত থাকিলে তাৰপিছত তোমাৰ বিজেপিলৈ গেৰুৱা বসন পিন্ধিলে বা বিজেপিলৈ তেওঁলোকে ঢাল খালে কাকো মই বিৰোধ কৰি কথাখিনি কোৱা নাই দেই মই প্ৰেক্টিকেল কথাখিনি মই তোমাৰ পৰা শুনিবলৈ বিচাৰিছোঁ তোমাৰ তাতো আহিছে নেকি তেনেকুৱা অফাৰ বিতুপন সেই বিষয়ে মই নকওঁ কাৰণ মই মোৰ যিটো স্থিতি মই মোৰ স্থিতিত একেবাৰে
অটুট বিশ্বাসী কাৰণ মই এনেকুৱা এজনী ছোৱালী হুটৰ বিপৰীতে গৈ মই সত্যৰ পক্ষত আৰু মোৰ যোনটো বিলিভ ন' কম্প্ৰমাইজিং মুডত চলা মই এজনী ছোৱালী মই কেতিয়াও কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ গতিকে মোৰ যোনটো আইডিঅলজি মই আইডিঅলজিৰ লগত কম্প্ৰমাইজ নকৰোঁ আৰু চোৱা বিতুপন মই কংগ্ৰেছত সক্ৰিয়ভাৱে কৰিছোঁ কেতিয়া যেতিয়া কংগ্ৰেছৰ বেয়া দিন চলি আছিল একেবাৰে বেয়া দিন চলি আছিলে তেতিয়া মই মুখপাত্ৰ হিচাপে যেতিয়া জইন কৰিছিলোঁ তেতিয়া কংগ্ৰেছৰ মুখপাত্ৰ হৈ টিভিত যাবলৈ মানুহে অকণমান সংকোচ কৰিছিলে কিন্তু মই তেতিয়াৰ পৰাই কিন্তু মুখ্যমন্ত্ৰীৰ যিবোৰ বৈষম্যমূলক নীতি আছে তাৰ ওপৰত কিন্তু মই স্পষ্টভাৱে মাত মাতি গৈছোঁ গতিকে মই হুটৰ বিপৰীতে গৈ পেলাই স্পষ্টকৈ সত্যৰ আৰু মোৰ আইডিঅলজিৰ পক্ষত থিয় দিয়া মানুহ গতিকে এনেকুৱা অফাৰ এইটো ৰাজনীতি ক্ষেত্ৰত থাকে বাৰু মানে আহিছে বৰ্ণালীৰ তাতো তেনেকুৱা অফাৰ আহিছে মানে পৰীক্ষাভাৱে তুমি মোক এইটো কথা ক'লাই আহিছে গতিকে আছে তেনেকুৱা অফাৰ আহে মাজে সময়ে নহা নহয় ভাল ভাল জেগাৰ পৰাই আহে কিন্তু মই এইবোৰ বৰ বেছি খোলাকৈ পাতিব নিবিচাৰোঁ আৰু তেওঁলোককো মই স্পষ্টভাৱে কৈ দিয়া আছে যে মই একেবাৰে মোৰ যিটো আইডিঅলজি মই আইডিঅলজিৰ লগত ন' কম্প্ৰমাইজিং বিৰাট বল্ড ৱাইজত ক'লা কথাখিনি একদম কেতিয়াবা এনেকুৱা লাগে নাই যে যিখন চলি থকা ৰুলিং যিখন গভৰ্ণমেণ্ট চি এমৰ তুমি বহুত বিৰোধিতা কৰি আছা দেখিবলৈ পাওঁ যিহেতু জ্যেষ্ঠ এগৰাকী মুখপাত্ৰ তুমি চি এমৰ লগতে চৰকাৰৰ বিৰোধিতা কৰি আছা কেতিয়াবা এনেকুৱা লাগে নাই কেতিয়াবা ভয় লাগে নাই মই অকণমান আগতে কৈছিলোঁ নহয় গুড গাৰ্লছ ডে ডাজন্ট মেক হিষ্ট্ৰী বাট দ্য বল্ড গাৰ্লছ আচলতে মই চৰকাৰখনৰ বিৰোধিতা কৰা নাই মই চৰকাৰখনৰ যিবোৰ ভুল নীতি যিবোৰ ৰাইজৰ বিৰুদ্ধে যিবোৰ নীতি সেইবোৰৰ বিৰুদ্ধেহে মই মাত মাতি গৈছোঁ গতিকে মই ভয় নকৰোঁ কাৰণ ৰাইজ আছে মোৰ পক্ষত ভয় নকৰা একেবাৰে ভয় নকৰোঁ আৰু মাত মাতি যাবা সঁচা কথাত মাত মাতি যাব লাগিব ৰাইজৰ পক্ষত ৰাজনীতি কৰিবলৈ ওলাই আহিছোঁ ভাই চাকৰি বাকৰি বাদ দি গতিকে ৰাইজৰ হৈ ওলাই আহিছোঁ ৰাইজৰ হয়তো মাত মাতিবই লাগিব মইতো কৈছোঁৱে মই ন' কম্প্ৰমাইজিং মুডত বিলিভ কৰোঁ আচ্ছা কংগ্ৰেছৰ যিহেতু এতিয়া বেয়া দিনৰ পৰা তুমি আছা এতিয়া ভাল দিন লাহে লাহে আহি আছে আহি আছে মানে তুমি আশা কৰিছা নেকি যে এগৰাকী জনপ্ৰতিনিধি হৈ পেলাই পৰৱৰ্তী সময়ত ৰাইজক সেৱা কৰিবা বুলি নিশ্চিতভাৱে প্ৰতিগৰাকী ৰাজনীতি কৰিবলৈ ওলাই অহা মানুহৰে এটা নিৰ্দিষ্ট সপোন থাকে কিছুমানৰ হয়তো জনপ্ৰতিনিধি হোৱা কিছুমানৰ বেলেগ সপোন হয় মোৰো আছে নিশ্চিতভাৱে মই এগৰাকী জনপ্ৰতিনিধি হৈ পেলাই ৰাইজৰ হৈ কাম কৰিব বিচাৰিছোঁ কাৰণ জনপ্ৰতিনিধি এগৰাকী হ'লে ৰাইজৰ হৈ কাম কৰিবলৈ বেছি সুবিধা পোৱা যায় কাৰণ মই যোৱাবাৰ শোণিতপুৰ লোকসভাৰ পৰা মই টিকেট প্ৰত্যাশী আছিলোঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ জীৱনত প্ৰথমবাৰ টিকেট বিচাৰিছোঁ দেই লোকসভাৰ তথাপিতো মই দলৰ আশীৰ্বাদতে হওক ৰাইজৰ আশীৰ্বাদতে হওক মই একেবাৰে গৈ পেলাই ফাৰ্ষ্ট ৰানাৰ আপ দেই টিকেট পোৱাত ফাৰ্ষ্ট ৰানাৰ আপ একেবাৰে গৈ অন্তিম মুহূৰ্তৰ পৰা বেক হৈছোঁ গতিকে নেক্সট আই এম ভেৰি মাছ হোপফুল মই ভালদৰে কাম কৰি যাম ৰাইজৰ হৈ আৰু দলেও মোক সেইখিনি স্থান দিব বুলি মই বিশ্বাসী এগৰাকী ইউথ হিচাপে এগৰাকী ইউথ পলিটিচিয়ান হিচাপে মই এটা কথা তোমাক সুধিব বিচাৰিম কংগ্ৰেছৰ ইউথক লৈ কি কৰিলে ৰাইজে ভাল পাব একদম একদম তুমি যদি ভালকৈ এটা যদি উত্তৰ দিয়া কংগ্ৰেছৰ কি কৰিবলৈ বাকী আছে ইউথখিনিয়ে মানে মই তোমাৰ প্ৰশ্নটো মানে কংগ্ৰেছৰ যিখিনি ইউথ মানে ইউথ আছে বৰ্তমান সময়ত তোমালোকৰ নিচিনা যিখিনি ইউথ আছে কংগ্ৰেছত বিশেষকৈ আজিৰ সময়ত বিৰোধী দল কংগ্ৰেছ কিন্তু কি কৰিলে ৰাইজে ভাল পাব ৰাইজে কি বিচাৰে ইউথৰ পৰা আচলতে ৰাইজে দেখিছে যে আচলতে ৰাইজ খুব স্মাৰ্ট আজিকালি ৰাইজ দেই আজিকালি ৰাইজক কিন্তু বুৰ্বক বনাব নোৱাৰে যেনেকৈ বিজেপি চৰকাৰখনে হিন্দু মুছলমান এনেকুৱা ধৰণৰ কিছুমান নেৰেটিভ দিবলৈ চাই মই যিহেতু কৈছে যে প্ৰায় 70% আজি দেশত ইউথ আছে গতিকে ইউথে যেনেকৈ নেতৃত্ব ল'ব লাগে তেনেকৈ ওলাই আহিছে আপোনালোকে দেখিছে আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া কেনেকৈ এগৰাকী যুৱ প্ৰজন্মৰ নেতৃত্ব হিচাপে তেওঁলোক আঁকোৱালি লৈছে তেখেত এগৰাকী যুৱ বৰ্তমান আৰু ৰাইজে কেনেদৰে বিপুলভাৱে তেখেতক আদৰি লৈছে সেই কথাখিনিৰে দেখা পাইছোঁ যে কংগ্ৰেছৰ যিসকল ইউথ আছে সেইসকলক ৰাইজে আদৰি ল'ব আৰু কংগ্ৰেছেও চিন্তা চৰ্চা কৰিছে যে আৰু ইউথক আগুৱাই দিব যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া আছে অসমৰ হৈ মাত মতা নৰ্থ ইষ্টৰ হৈ মাত মতা তেনেকৈ আমাৰ যিসকল ইণ্টেলেকচুৱেল বা আপোনাৰ তোমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক নাৰিছ কৰি পেলাই তেওঁলোকক জনপ্ৰতিনিধি হ'বলৈ উলিয়াই দিব জনতাৰ হৈ কাম কৰিবৰ বাবে ঠিক আছে মই পুতুকে মনত পৰিলে কথা এটা তোমাৰ ইউ এছ গভৰ্ণমেণ্টে এবাৰ আমন্ত্ৰণ দিছিলে হয় মই ইউ এছ গভৰ্ণমেণ্টে মোক বাই দ্য গড গ্ৰেচ মই এবাৰ নিমন্ত্ৰণ পাইছিলোঁ তেওঁলোকৰ পৰা মই 7 জুনত গৈ পেলাই তাত উপস্থিত হৈছিলোঁ এমহীয়া এটা ছেশ্যন আছিলে ইণ্টাৰনেশ্যনেল ভিজিটৰ লিডাৰশ্বিপ প্ৰগ্ৰেম দিছ ইয়েৰ
দিছ ইয়াৰ হয় মই 7 জুনত গৈছিলোঁ জুলাইত ঘূৰি আহিছোঁ প্ৰায় এমহীয়া প্ৰগ্ৰেম আছিলে প্ৰগ্ৰেমটো আচলতে এইটো এটা এক্সচেঞ্জ প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো হৈছে 1940 চনৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ গভৰ্ণমেণ্টে পাতি আহিছে আৰু তুমি হয়তো জানানে নাজানা মই নাজানো কিন্তু এই প্ৰগ্ৰেমটোত আমাৰ ইন্দিৰা গান্ধী ডাঙৰীয়ানী জৱাহৰলাল নেহেৰু ডাঙৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰতিভা সিং পাটিল ডাঙৰীয়ানী সকলোৱে এই প্ৰগ্ৰেমটোত এটেণ্ড কৰিছে আৰু মই খুব সৌভাগ্যৱান মই মোৰ স্বৰ্গীয় পিতৃৰ আশীৰ্বাদ তথা বিহালীবাসীৰ ৰাইজৰ তথা অসমবাসীৰ ৰাইজৰ আশীৰ্বাদত মই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ এইবাৰ মই এখন সুবিধা পাইছোঁ এটা ভাল এক্সপেৰিয়েন্স লৈ আহিছে মানে খুব ভাল খুব ধুনীয়া এক্সপেৰিয়েন্স আৰু মই যিখিনি লৈ আহিছোঁ তাৰ পৰা মোৰ গোটেই আজীৱন থাকিব তাতে 32খন কাণ্ট্ৰিৰ পৰা এজনকৈ লিডাৰ্ছ আহিছিলে সব ভেৰিয়াছ ছেক্টৰৰ কিছুমান আপোনাৰ নাইট এৱাৰ্ড পোৱা জাৰ্নেলিষ্ট আহিছিলে কিছুমান সুপ্ৰিম কোৰ্টৰ জাজ সব ভেৰিয়াছ মানে ফিল্ডৰ পৰা বিলং কৰে আৰু তেওঁলোকে নিজৰ ফিল্ডত বহুত বেছি মানে পপুলাৰ আৰু খুব ভালকৈ কাম কৰি আছে তেওঁলোকে নিজৰ ফিল্ডত আৰু মই হয়তো প্ৰথমতে অকণমান নাৰ্ভাছ হৈছিলোঁ কাৰণ মই অসমৰ পৰা অহা বিহালীৰ পৰা অহা ছোৱালী এজনী গৈ পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ তাকো ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি মই খুব নাৰ্ভাছ হৈছিলোঁ কিন্তু আমাৰ এই প্ৰগ্ৰেমটোত আমাৰ অসমৰ পৰা আগতে গৈছিল আমাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া তেখেতক মই যোৱাৰ আগতে লগ পালোঁ তেখেতে মোক খুব ধুনীয়াকৈ সাহস দিলে যে ভয় নকৰিবা তুমি ডিজাৰ্ভ কৰা সেইকাৰণেহে তুমি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পাৰিছা বুলি মই অকণমান নাৰ্ভাছ হৈছিলোঁ আৰু অসমৰ পৰা কি গৈছিলে নাই অসমৰ পৰা বুলি নহয় প্ৰতিখন দেশৰ পৰা এজন মই ভাৰতবৰ্ষৰ পৰা গৈছিলোঁ হয় ভাৰতবৰ্ষক একদম বিৰাট ভাল কথা তুমি জানিব দিলা কিন্তু আৰু মই এই ছাবজেক্টটোৰ ওপৰত মোৰ যদি মই ভুল নহয় কেইবাবছৰমান আগতে তোমাৰ মানৱ ডেকা জয়ন্ত মল্ল বৰুৱা আৰু মেবি অংকিতা দত্ত গৈছিলে 2018 চনত গৈছিলে কোভিডৰ আৰম্ভণিতে অংকিতা দত্তৰ হয়তো মই যিমান দূৰ জানো তেখেতৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে পেণ্ডেমিকৰ কাৰণে কোভিড পেণ্ডেমিকৰ কাৰণে তেখেত ঘূৰি আহিবলগীয়া হ'ল ঠিক আছে মই যদি সুধোঁ এই যিটো US গভৰ্ণমেণ্টে আমন্ত্ৰণ দিয়া প্ৰগ্ৰেমটোত কিন্তু জয়ন্ত মল্ল বৰুৱাই হওক মানৱ ডেকাই হওক অংকিতা দত্তই হওক তাত কিন্তু এটেণ্ড কৰি অহাৰ পিছত বিজেপিত যোগদান কৰিছে বৰ্ণালীৰ তেনেকুৱা কিবা প্লেনিং আছে নেকি খুব ইণ্টাৰেষ্টিং প্ৰশ্ন সুধিছা বিতুপন কিন্তু মোৰ তেনেকুৱা কোনো ধৰণৰ প্লেনিং নাই আচলতে তেওঁলোকো যেতিয়া গৈছিলে তেওঁলোক কংগ্ৰেছতে আছিলে কংগ্ৰেছৰ পৰাই গৈছিলে আৰু তেনেকুৱা আমাৰ কংগ্ৰেছত আৰু আমাৰ নেতা নেত্ৰীসকল আছে আচলতে এই দুগৰাকী মানৱ ডেকা জয়ন্ত মল্ল বৰুৱাক আমাৰ যিগৰাকী প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া তেখেতৰ সহায় লৈহে তেওঁলোক যাবলৈ মানে সক্ষম হৈছিলে সেইটো সময়ত আৰু আমাৰ ববিতা শৰ্মা ডাঙৰীয়ানীও আছে তেখেতেও এই প্ৰগ্ৰেমটো আগতে এটেণ্ড কৰিছে গতিকে অকল এইপিনে আব্দুল খালেক আছে ববিতা শৰ্মা ডাঙৰীয়ানী আছে আমি বেলেঞ্চ আমি একদম টোটেল বেলেঞ্চত আছোঁ মই কোনো ধৰণৰ তেখেতে মই আপোনাক কৈছোঁৱে যে আইডিঅলজিৰ লগত মই কম্প্ৰমাইজ কেতিয়াও নকৰোঁ যিমানে যি নহওক মই আইডিঅলজিৰ লগত কম্প্ৰমাইজ নকৰোঁ খুব বেছি উপায় নহ'লে মই ৰাইজৰ মাজত থাকি সাধাৰণ কৰ্মী যদি কয় যে বৰ্ণালী ফুকন আমাৰ তালৈ আহা তোমাক আমি MLA টিকট দিম তেতিয়া তেনেকুৱা অফাৰ আহিছে নহয় আগতে নহাকৈ থকা নাই নহয় আগতে আহি থৈ দিছে গতিকে মই ন' কম্প্ৰমাইজিং মুডত বিশ্বাসী বাৰে এটা কথাই কৈছা কিন্তু ন' কম্প্ৰমাইজিং একদম তুমি বিতুপন তুমি মোৰ ইমান পুৰণা বন্ধু 15 বছৰীয়া পুৰণা বন্ধু গতিকে তুমি হয়তো মোক জানা কোনোবাখিনিত মই খুব ষ্ট্ৰিক্ট মোৰ লাইফৰ যিবোৰ আইডিঅলজি মই একদম ষ্ট্ৰিক্ট আৰু ষ্ট্ৰেইট গতিকে মই অকণমানো খেলি মেলি নহয় ঠিক আছে মই এটা কথা সুধিম বেছিদিন হোৱা নাই তোমাৰ ৰূপজ্যোতি কুৰ্মীয়ে হওক অংকিতা দত্তই হওক ৰাণা গোস্বামীয়ে হওক মানস বৰাই হওক তেওঁলোকে হঠাৎ বিজেপি যোগদান কৰিলে আৰু তুমি একেবাৰে সক্ৰিয়ভাৱে কংগ্ৰেছত থাকি এই যিকেইগৰাকী যোগদান কৰিছে তেওঁলোকৰ লৈ কি ক'ব বিচাৰিবা চোৱা বিতুপন কোনোবাখিনিত মই এতিয়া তেওঁলোকৰ বিষয়ে উৰা বাতৰি শুনিছোঁ যে তেওঁলোকে উৰা বাতৰি নে সঁচা বাতৰি মই নাজানো যে তেওঁলোকে আকৌ কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰিছে যদি তেওঁলোকৰ সেইটো দলৰ শীৰ্ষ নেতৃত্বই চাব আৰু কৰ্মীসকলে হয়তো মই যিমান দূৰ জানো আজি চাওক ৰাণা গোস্বামী যোৱাৰ পিছত যোৰহাট লোকসভা সমষ্টিত বিপুল জয় লাভ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়া গতিকে কৰ্মীয়ে হয়তো ভাল পাইছে যে তেনেকুৱা মানুহ এজন নাই যোৱাৰ কাৰণে হয়তো
আই থিংক চ' কাৰণ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৰাণা গোস্বামী ডাঙৰীয়া যিটো মটিভ লৈ পেলাই বিজেপিয়ে লৈ গৈছিলে হয়তো সেইটো কাৰণে এতিয়া মটিভ ছাকচেছফুল হোৱা নাই কাৰণে হয়তো তেখেতক গুৰুত্বও প্ৰদান কৰিব গুৰুত্বও দিয়া নাই আৰু কংগ্ৰেছত থাকোঁতে যিগৰাকী মানুহ ষ্টেজত বহিছিলে আজি আমি ক'ৰবাত ফটো দেখা পাওঁ যে তেওঁ ৰাইজৰ মাজত অডিয়েঞ্চৰ মাজত গৈ পেলাই বহিব লগা হৈছে মুখ হাত লুকুৱাই গতিকে মই তেওঁলোকৰ বিষয়ে বৰ বেছি ক'ব লাগে বুলি মই নাভাবোঁ সময়ে তেওঁলোকক তাৰ প্ৰত্যুত্তৰ দি গৈছে আৰু ভৱিষ্যতৰ সময়ে দি যাব মই দিব লাগে বুলি মই নাভাবোঁ মানে এইটো তুমি আশা কৰা সময় প্ৰত্যুত্তৰ দিব সময় দি আছে আকৌ ভৱিষ্যতো দিব ঠিক আছে আগন্তুক যদি CM চোৱা মই তোমাক এইটো উল্লেখ কৰিব বিচাৰিম কেৱল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নহয় অসমীয়া প্ৰেক্ষাপটত কিন্তু লাহে লাহে তোমাৰ ৰাজনীতিটো সলনি হ'বলৈ ধৰিছে এইটো কোনোবাই কিবা কয় হয় নহয় মই নাজানো কিন্তু বাস্তৱ কথাটো সেইটোৱে কিন্তু আগন্তুক যদি CM বুলি যদি ক'বলৈ যাওঁ তুমি এগৰাকী সক্ৰিয় ৰাজনীতিবিদ হিচাপে কাৰ ছবিখন তোমাৰ চকুৰ সন্মুখত ভাঙি উঠে চাওক আগন্তুক CM বুলি ক'বলৈ হ'লে আমাৰ প্ৰথম কথা আমি দলৰ কৰ্মীসকলৰ যিটো মানসিক বৰ্তমান সক্ৰিয়তা বাঢ়িছে এতিয়া দলৰ কেইবাগৰাকীও CM প্ৰতিনিধি আছে প্ৰথম ছবিখন কাৰ আহে চাওক প্ৰথম ছবিখন কাৰ আহে বুলি ক'লে মই ঠিক ক'ব নোৱাৰিম আমাৰ 5গৰাকী পঞ্চপাণ্ডৱ আছে সেই পঞ্চপাণ্ডৱক আমাৰ হাইকমাণ্ডে যোনগৰাকীক ডিচিশ্যন ল'ব সেইগৰাকীয়ে হ'ব পঞ্চপাণ্ডৱ আছে আপুনি জানে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে ভূপেন বৰা ডাঙৰীয়া আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আছে ৰকিবুল হুছেইন ডাঙৰীয়া আছে গতিকে আমাৰ এই পঞ্চপাণ্ডৱৰ ওপৰত কোনোবা এগৰাকী হ'ব বুলি আমি আশাবাদী ঠিক আছে বিৰাট ধুনীয়া কথা এটা ক'লা তুমি যদি পঞ্চপাণ্ডৱৰ কথা কৈছা মই এতিয়া ৰেপিড ফায়াৰ এটা খেলো বুলি ভাবিছোঁ তোমাৰ লগত এইটো খুব ডেঞ্জাৰাছ কিন্তু দেই ৰেপিড ফায়াৰটো মই বেছি টান প্ৰশ্ন নুসুধো মই একদম চিম্পল প্ৰশ্ন সুধিম মই তোমাক বিজেপিৰ 5গৰাকী আৰু কংগ্ৰেছৰ 5গৰাকী তুমি যিখিনি কৈছা পঞ্চপাণ্ডৱৰ কথাই সুধিম মোক তুমি একেবাৰে থুলমূলকৈ ক'ব লাগিব মই সুধোঁ এটা শব্দত ক'ব লাগিব তুমি আচ্ছা অ'কে ষ্টাৰ্ট কৰোঁ বিজেপিৰ পৰা কৰোঁ নে কংগ্ৰেছৰ পৰা কৰোঁ ফাৰ্ষ্ট অবভিয়াছলি মোৰ নিজৰ পাৰ্টিটোৰ পৰা কৰা আৰু বিফৰ ডেট উইচ মি এ লাক অ'কে চিয়'ৰ 100% তুমি বৰ টাফ এটা গেম খেলিবলৈ গৈ আছা এইটো বিৰাট ভয়ানক এটা গেম অ'কে ঠিক আছে তুমি ৰেডি আছা ষ্টাৰ্ট কৰোঁ ঠিক আছে আমি ৰেপিড ফায়াৰ ষ্টাৰ্ট কৰিছোঁ গৌৰৱ গগৈ জনপ্ৰতিনিধি জনপ্ৰিয় জনপ্ৰতিনিধি গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া মই ক'ম সলমান খান ৱান্টেড মুভিখনৰ লাইক एक बार जो मैंने कमिटमेंट कर दिया मैं अपने आप का भी नहीं सुनता हूँ এনেকুৱা টাইপ তেখেতৰ কমিটমেণ্টত আমি সকলো বিশ্বাসী তেখেতে খুব মানে কমিটেড এগৰাকী মানুহ তেখেতে যদি এবাৰ কমিটমেণ্ট দিছে সেই কমিটমেণ্টটো তেখেতে ফুলফিল কৰিবই ঠিক আছে ভূপেন বৰা তেখেত খুব স্পষ্টবাদী সাহসী আৰু সুবক্তা অলপ আৱেগিক ঠিক আছে প্ৰদ্যুৎ বৰদলৈ স্মাৰ্ট what to say smart very good speaker আৰু তেখেতৰ যিখিনি ভাষা জ্ঞান আছে আই এম সো ইমপ্ৰেছড আৰু মই লগত এড কৰি দিওঁ নেকি বহুত বেছি নলেজেবল এজন ব্যক্তি হয় এক্স্যাক্টলি আৰু ভেৰি ডাইনামিক এম আই ৰাইট yes ওকে লাষ্ট ৰকিবুল হুছেইন বাপৰে লিজেণ্ড দ্য লিজেণ্ড ওকে বিৰাট ধুনীয়াকৈ প্ৰশ্নকেইটা উত্তৰ দিলে কিন্তু বৰ্ণালীয়ে এতিয়া পাৰিছো নে তোমাৰ মতে আল্টিমেট 100ৰ ভিতৰত 100 পাইছা তুমি থ্যাংক ইউ এতিয়া মই আহিছোঁ বিজেপি প্ৰথমতে মই অবভিয়াছলি সুধিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত চতুৰ ৰাজনীতিবিদ বুলি মই ভাবোঁ এটা শব্দ পীয়ুষ হাজৰিকা তেখেত ভাল যুৱ প্ৰতিনিধি হ'ব পাৰিলে হয় যদিহে কংগ্ৰেছত থাকিলে হয় আগন্তুক দিনৰ কথা মই নাজানো কিন্তু যদিহে তেওঁ কংগ্ৰেছত থাকিলে হয় আজিৰ ডেটত তেওঁ এগৰাকী ভাল যুৱ প্ৰতিনিধি হৈ থাকিব পাৰিলে হয় বুলি মই ভাবোঁ অ'কে জয়ন্ত মল্ল বৰুৱা জুবিন গাৰ্গক সুধিব এইটো কথা মোক নুসুধিব দেই জুবিন দাৰ কথা আকৌ উলিয়ালা যে কিয় জয়ন্ত মল্ল বৰুৱাৰ কথা মোতকৈ বেছি ভালকৈ জুবিন গাৰ্গে ক'ব পাৰিব ইউ শুড আস্ক জুবিন দা ঠিক আছে জুবিন দা যদি আহে সুধিব লাগিব ডেফিনেটলি সৰ্বানন্দ সোণোৱাল জাতীয় খলনায়ক কিয় ক'লা তেখেতে জাতীয় নায়ক বুলি নিজকে পৰিচিত কৰিছিলে কিন্তু তেখেতে জাতিধ্বংসী কা শুনানি আমাৰ 5জন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 5টা অসমীয়া তেজাল ডেকা ল'ৰাক গুলিয়াই ৰাজপথত হত্যা কৰিছিলে যাৰ তেজেৰে আজিও ৰাজপথ ৰাঙলী হৈ আছে অসমীয়াৰ গতিকে তেখেতক মই জাতীয় খলনায়ক আখ্যা দিম মই নকওঁ একো বৰ্ণালীয়ে অলৰেডি কৈছেই মই একেবাৰে সুধিম এতিয়া বৰ্তমান সময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৰাবাৰ ষ্টাম্প
লাইক তেখেতৰ মই নাভাবোঁ যে তেখেতৰ নিজস্ব কিবা এটা আছে তেখেতে ৰাবাৰ ষ্টাম্পৰ দৰে কাম কৰে যেনেকৈ মুখ্যমন্ত্ৰীয়ে ৰাবাৰ ষ্টাম্পটো মাৰি দিয়ে তেখেত তেনেকৈ জাষ্ট চিল মোহৰটো আৰু তাৰ বাহিৰে বেলেগ একো কাম নাই বৰ বেলেগকৈ কিন্তু উত্তৰকেইটা দিলা বিজেপিয়ে হওক কংগ্ৰেছৰ লিডাৰখিনিয়ে হওক ঠিক আছে মই অনুষ্ঠান যিহেতু আমাৰ সময় কমি আহিছে বৰ্ণালী মোৰ একেবাৰে মই এক্সাইটেড হৈছোঁ সুধিবৰ কাৰণে এইবাবে এক্সাইটেড হৈ আছোঁ তোমালোক বিশেষকৈ তুমি ভিতৰচৰাত কংগ্ৰেছৰ ভিতৰচৰাত এক্টিভলি কাম কৰি আছা ইনক্লুডিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেই কংগ্ৰেছৰ পৰা যিখিনি সক্ৰিয় নেতা বিজেপিলৈ গ'ল কাইলৈ যদি গভৰ্ণমেণ্ট কংগ্ৰেছৰ আহে তেনেহ'লে সেইখিনি মানুহ যদি আকৌ ঘূৰি আহোঁ বুলি কয় তুমি এগৰাকী সক্ৰিয় কংগ্ৰেছী নেত্ৰী হিচাপে তুমি একচেপ্ট কৰিবা নকৰা মই এগৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মী হিচাপে যদি মই ক'বলৈ যাওঁ মই পাৰ্চনেলি ইণ্ডিভিজুৱেলি যদি মই ক'বলৈ যাওঁ মোৰ মত যে যিসকল গৈছে অলৰেডি যাবলৈ দিয়াটোৱে ভাল আৰু যদিহে ৰাইজে আকৌ যিহেতু কংগ্ৰেছক আঁকোৱালি ল'বলৈ আগবাঢ়ি আহিছে ৰাইজ এইসকলৰ এবচেণ্টত গতিকে তেওঁলোকৰ মানুহক আকৌ আঁকোৱালি নোলোৱাটো মই ভাল বুলি ভাবোঁ ঠিক আছে মই আৰু এটা প্ৰশ্ন সুধিম যিহেতু বৰ্তমান সময়ত যদি আমি অসমৰ ৰাজনীতি প্ৰেক্ষাপট যদি চাবলৈ যাওঁ তেনেহ'লে কংগ্ৰেছৰ লগত মহাজোঁট বন্ধনো হৈছে এতিয়া যিবিলাক আঞ্চলিক দলসমূহ আছে কাইলৈ যদি নিৰ্বাচন সমাগত ২৬ৰ ফাট নালাগিব চান্স আছে নেকি এই বিষয়ে মই বৰ বেছি ভালকৈ ক'ব নোৱাৰিম কাৰণ এইটো এটা বৰ ক্ৰিটিকেল টপিক আৰু যিটো দলৰ শীৰ্ষ নেতৃত্ব নিৰ্ধাৰণ কৰে আৰু মই জনাত তেনেকুৱা বিশেষ একো চান্স নাই আৰু আমি সকলোৱে মিলিজুলিয়ে কাম কৰিম বুলি ২৬ত আমি আশাবাদী যিহেতু আগতে প্ৰি কমিটেড যেনেকৈ আমি লোকসভা নিৰ্বাচনত একেলগে কাম কৰিছোঁ ২৬ৰ বিধানসভাটো একেলগে কাম কৰিম বুলি আমি সকলো আশাবাদী ন ঠিক আছে মই তুমি যিখিনি উত্তৰ দি আছা যেনেকৈ উত্তৰ দিছে মই কাটিব নোৱাৰোঁ কিন্তু মোৰ তাত শব্দও নাই ঠিক আছে তুমি এটা কথা সুধিম বহুতে কয় বহুতে ট্ৰলো কৰে বহুতে ভিডিঅ'ও বনাইছে ছ'চিয়েল মিডিয়াত যে কংগ্ৰেছ দলটো পৰিয়ালকেন্দ্ৰিক বুলি কয় দুৰ্ভাগ্যজনক সেই কথাটো আজি পৰিয়ালকেন্দ্ৰিক কংগ্ৰেছ দলটোত এটা পৰিয়ালে যিমান বলিদান দিছে যিমান ৰক্তদান দিছে দেশৰ কাৰণে বিজেপিত তেনেকুৱা আছে নেকি নাই নহয় এতিয়া পৰিয়ালকেন্দ্ৰিক বুলি ক'বলৈ এটা পৰিয়ালৰ ওচৰলৈ যায় সেই পৰিয়ালটোত দুগৰাকীকৈ ভাৰতৰ কাৰণে শ্বহীদ হৈছে ভাৰতবৰ্ষৰ কাৰণে তেজ দিছে গতিকে সেই পৰিয়ালটোক যদি তেওঁলোকে বাৰে বাৰে এটেক কৰিবলৈ যায় তেতিয়াহ'লে আমি তেওঁলোকৰ মুখাবোৰ খোল খুৱাব লাগিব আজি সুষমা স্বৰাজৰ আজি যিগৰাকী কন্যা তেখেত সাংসদ আজি অনুৰাগ ঠাকুৰ কোন এনেকুৱা বহুতো আছে আনকি সেই ব্ৰিজভূষণ ৰেপিষ্ট দ্য কালপ্ৰিট ব্ৰিজভূষণৰ পুতেকক টিকেট দিছে আপোনাৰ আজি ৰেৱন্ত আছিলে কি ৰেভেন্না আছিলে প্ৰজ্বল ৰেভেন্না কাৰ পুত্ৰ গতিকে তেওঁলোকৰো যিবোৰ গ্ৰাফ বা তেওঁলোকৰ যিবোৰ নাম্বাৰ্ছ পৰিয়ালকেন্দ্ৰিকৰ ক্ষেত্ৰত বহুত ডাঙৰ আৰু তেওঁলোকৰ ভাৰতৰ প্ৰতি অৱদানে নাই ইণ্ডিভিজুৱেল নেকি তেওঁলোকৰ যিবিলাক কৰি থাকে তেওঁলোকৰ বিলাক চাওক এতিয়া তেওঁলোকে অসমীয়াত যে এষাৰ কথা আছে মাছ বুলি নাখায় যি বুলি খায় ঠিক তেনেকুৱাই তেওঁলোকৰ আচলতে কথাষাৰ বুলি মই ভাবোঁ যে তেওঁলোকৰ আপুনি যদি একদম ওপৰৰ পৰা তললৈকে চায় আপুনি দেখাই পাব যে কাৰ পুত্ৰ কাৰ কন্যা কেইজন সাংসদ কোন মন্ত্ৰী পুত্ৰ MLA দেখাই পাব গতিকে ৰাইজে ইতিমধ্যে দেখা পাইছে আৰু তেওঁলোকৰ সেইকাৰণে এবাৰ মুখ ঠেকেচাটো খোৱা দেখাই পাইছে তেওঁলোকেতো সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা পোৱা নাই এবাৰ গতিকে তেওঁলোকে যি ২৪০ নামি আহিলে এবাৰ আৰু কমি যাব এবাৰ ৪০ আহিব নেক্সট গতিকে তেওঁলোকৰ এইবোৰ মিছা কথাই আচলতে ৰাইজক ফৰক নপৰে কাৰণ ৰাহুল গান্ধী ডাঙৰীয়াৰ তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষৰ টকা লগাই ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো ইমেজ সজাবলৈ ওলাইছিলে ৰাহুল গান্ধী ডাঙৰীয়াই একো কোৱা নাই ৰাহুল গান্ধী ডাঙৰীয়াই কেৱল তেখেতৰ নিজৰ কৰ্মৰে তেখেতৰ নিজৰ পৰিচয় দাঙি ধৰিছে ৰাইজৰ মাজত আজি ৰাহুল গান্ধী ডাঙৰীয়া সকলোৰে মৰমৰ এগৰাকী নেতা সেইটো কথা বিতুপন তুমিও মানি ল'ব লাগিব হয় নহয় কোৱাচোন তুমি মই সেইটো কথা বাৰু নকওঁ এইভাৱে নকওঁ কাৰণ মই এফালে থাকিলে নহ'ব এজন সাংবাদিক হিচাপে যিয়ে নহওক তুমি যিহেতু এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত আছা অসমত আঞ্চলিক ৰাজনৈতিক যিখন ছবি বা কিমান প্ৰয়োজনীয়তা আছে বুলি ভাবা চোৱা আঞ্চলিক ৰাজনৈতিক দল যিসমূহ আছিলে আমাৰ অসমত এতিয়া জানো আঞ্চলিক ৰাজনৈতিক দল হৈ আছে যিটো আমাৰ সকলোৰে পৰিচিত অসম গণ পৰিষদ বৰ্তমান
বিজেপি দলটোৰ এটা মাইনৰিটি চেললৈ পৰিৱৰ্তন হৈছে যিসকল মাইনৰিটি মানুহ আজি বিজেপিত জইন কৰিব নোৱাৰে তেওঁলোকক ডাইৰেক্ট এজিপিত জইন কৰে গতিকে আঞ্চলিক দলটো যি ধৰণে বিজেপিয়ে ধ্বংস কৰিছে সেইটো একেবাৰে দুৰ্ভাগ্যজনক আৰু এতিয়া কংগ্ৰেছে আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দলৰ দুটাই ভূমিকা আগতে যেনেকৈ লৈছিলে ঠিক তেনেকৈ এতিয়া কংগ্ৰেছে ল'ব লগা হৈছে কাৰণ আজি যিহেতু কা আন্দোলন যেতিয়া হৈছিলে আঞ্চলিক দলসমূহেতো মাতমতা দলসমূহ মানে এজিপিয়েতো মাতমতা দেখা নাই তেওঁলোকে কা সপক্ষে ভোটদান কৰিছে কিন্তু কোনে কাৰ সৰ্বাধিক ল'ৰা ছোৱালী জেললৈ গৈছে কংগ্ৰেছ দলৰ নেতা কৰ্মী সৰ্বাধিক জেললৈ প্ৰেৰণ কৰা গৈছে কাৰ এইটো এটা আঞ্চলিক সমস্যা বুলি যিহেতু আমি মানো আমি যিহেতু অসমীয়া আমাৰ অসমীয়া জাতিৰ মূৰত মাধমাৰ সোধোৱা কাৰ সময়ত কংগ্ৰেছ দলে একমাত্ৰ সৰ্বাধিক নাম্বাৰৰ নেতা কৰ্মী জেলত গৈ পেলাই কাৰ বিপক্ষে আন্দোলন কৰা আমি দেখা পাইছোঁ গতিকে কংগ্ৰেছে দুটা কামেই কৰি আছে ঠিক আছে মই অসম গণ পৰিষদৰ প্ৰসংগটোত নাহোঁ কিন্তু আজিৰ সময়ত যদি চাবলৈ যাওঁ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ কথা যে ক'বলৈ যাওঁ কি ক'বা তেখেত খুব ভাল তেখেতৰ জনপ্ৰিয় এগৰাকী যুৱ নেতা তেখেতৰ আঞ্চলিকতাবাদ ভাৱধাৰাটো আছে তেখেতে কা আন্দোলনত যথেষ্টখিনি ৰাইজৰ হৈ অসমবাসীৰ হৈ পেলাই তেখেতক মই মাত মতা দেখা পাইছোঁ আৰু সকলোৱে ভাল পায় তেখেতক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যদি আমি ক'বলৈ যাওঁ অখিল গগৈ ডাঙৰীয়াৰ কথা অখিল গগৈ ডাঙৰীয়াও এগৰাকী ভাল ৰাজনৈতিকবিদ মই বৰ বিশেষকৈ তেওঁৰ ওপৰত কমেণ্ট কৰিবলৈ নাযাওঁ তেখেতে জেলত থাকি নিৰ্বাচন জিকিও সেইটো ডাঙৰ কথা গতিকে তেখেতৰ জনপ্ৰিয়তা আছে আৰু আশা কৰিছোঁ তেখেতে ৰাইজৰ হৈ আৰু ভাল ভাল কাম কৰি যাওক থেংক ইউ বৰ্ণালীৰ সৈতে মই বহু কথা পাতিলোঁ মোৰ একেবাৰে শেষৰ প্ৰশ্নটো দেই ৰাজনীতিৰ কথাও পাতিলোঁ বৰ্ণালীৰ ঘৰৰ মা পাপাৰ কথাও পাতিলোঁ মা দেউতাৰ কথাও পাতিলোঁ বাই ভনীৰ কথাও পাতিলোঁ শেষৰটো প্ৰশ্ন ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা আদি কৰি দিছপুৰৰ সেই বিৰিগেটৰলৈকে যিগৰাকী বৰ্ণালী একেবাৰে প্ৰতিবাদত একদম সোমাই পৰা দেখিবলৈ পোৱা যায় পুলিচৰ আৰক্ষীৰ সেই বেষ্টনীৰ মাজত জঁপিয়াই পৰা দেখিবলৈ পোৱা যায় সেইগৰাকী বৰ্ণালীৰ প্ৰেমৰ যিটো অধ্যায় কেনেকুৱা মই জনাত তোমাৰ বহুত ট্ৰেজেডি এটা চেপ্টাৰ গৈছে মই সেইবোৰ বিষয়ে মই বৰ বেছি এতিয়া পাতিব বিচৰা নাই মই নিজকে কিছুমান বস্তুৰ পৰা উলিয়াই আনিছোঁ প্ৰেমটো মানুহৰ জীৱনত থাকিব লাগে আছে মোৰ জীৱনতো মই একেবাৰে নিৰস মানুহ নহয় মই খুব মানে যিটো চেহেৰা মানুহে দেখি থাকে খুব একেবাৰে তোমাৰ গহীন গম্ভীৰ অকল যে বিজেপিক এটেক কৰা সেইটো তাৰ মাজতো মই এগৰাকী খুব সাধাৰণ এগৰাকী ফূৰ্তি কৰি ভাল পোৱা বন্ধুৰ লগত হেং আউট কৰি ভাল পোৱা তেনেকুৱা এগৰাকী ছোৱালী আৰু ঘূৰি ফুৰি অকণমান ভাল পাওঁ আৰু ঘূৰা ফুৰাটো খুব জৰুৰী দেই যিহেতু আজি যুৱ প্ৰজন্ম মেণ্টেল ৰিজুবিনেশ্যনৰ কাৰণে ঘূৰা ফুৰাটো খুব জৰুৰী আৰু মই আজিকালি দেখোঁ দেই প্ৰায় সংখ্যক যুৱ প্ৰজন্মই তেওঁলোকৰ নিজৰ ৰেচপেক্টিভ ফিল্ডত দে আৰ ডুইং এবছলিউটলি ভেৰি গুড আৰু সেইটো কাৰণে মানে আৰু ভাল কাম কৰি থাকিবৰ কাৰণে মই যিহেতু যুৱ প্ৰজন্মৰে গতিকে মই কেনেকৈ মোক নিজকে ৰিজুবিনেট কৰোঁ মই মাজে মাজে এটা ব্ৰেক লৈ লওঁ শ্বৰ্ট ব্ৰেক এটা লৈ লওঁ অকণমান ফুৰি মেলি মই ভাল পাওঁ ঠিক তেনেকৈ সকলোৱে অকণমান তেনেকৈ লৈ পেলাই আহক আৰু এটা কথা দেই বিতুপন আউট অফ কণ্টেক্সট হয়তো তোমাৰ কুৱেশ্যনটোৰ পৰা মই যিহেতু যুৱ প্ৰজন্মৰ যিসকলে চাই আছে মই এটা অনুৰোধ কৰিব বিচাৰিম যে আজিৰ যুৱ প্ৰজন্মক ডমিনেট কৰিব নোৱাৰে কিন্তু সেইটো বুলিয়েই এনেকুৱা নহয় যে হকে বিহকে যে কাম কৰিব সেইটো কথাও কিন্তু নহয় প্ৰপাৰ নলেজ প্ৰপাৰ অধ্যয়ন থাকিলেহে তোমালোকে নিজৰ ভালকৈ কাম কৰি যোৱা কোনো ডমিনেট কৰিব নোৱাৰে আৰু যুৱ প্ৰজন্ম উইল ৰক দ্য কাণ্ট্ৰি আমি সেইখিনিত বিলিভ কৰোঁ আৰু তাৰ কাৰণে নিজৰ যিখিনি কৰণীয় আছে পিতৃ মাতৃক ভাল পোৱা নিজৰ বন্ধুবৰ্গৰ লগত হেং আউট কৰা ঘূৰা ফকা পাৰ্টি কৰা এভৰিথিং ইউ ডু বাট বি ইন ইয়ৰ লিমিট আৰু ভাল ভাল কাম কৰি যোৱা যে মই বৰ বৰিং টাইপৰ মানুহ নহয় মই অকণমান খোলা মই বৰ বেছি বৰিং মানুহ নহয় মই অকণমান খোলা মেণ্টেলিটিৰ যিটো মানুহে হয়তো টিভি পৰ্দাত মোক একেবাৰে বৰ বৰিং এগৰাকী ছোৱালী কিন্তু বল্ড কিন্তু মই তাৰ সেই বল্ড ৰাজনৈতিক কৰা ছোৱালীজনীৰ ভিতৰতো মই এগৰাকী একদম চঞ্চলা একেবাৰে গান চান মিউজিক ভাল পোৱা এগৰাকী ছোৱালী গতিকে সকলোৱে নিজক লৈ পেলাই অকণমান মই ব্যস্ত কিন্তু নিজক বেছিকৈ ভাল পাওঁ কিন্তু বৰ্ণালীৰ প্ৰেম আছে নাই এতিয়া আছে প্ৰেম মানুহৰ জীৱনত থাকিবই লাগিব বয়ফ্ৰেণ্ড বয়ফ্ৰেণ্ডটো বুলি মই ক'ব নোৱাৰিম কাৰণ এইটো তোমাক যদি মই বয়ফ্ৰেণ্ডৰ কথা
খুলি দিওঁ সেইখন দৰ্জা তুমি আৰু কি কিবা প্ৰশ্ন সুধিবা আই ডোণ্ট নো গতিকে সেই প্ৰশ্নটো ইমানখিনিতে ষ্টপ কৰোঁ প্ৰেম মানুহৰ জীৱনত থাকিবই লাগে প্ৰেমবিহীন এটা জীৱন কেতিয়াও সম্ভৱ নহয় আৰু মোৰ কাৰণে কিন্তু প্ৰেম মানুহে ভাবিব এই বেছি বেছি কথা কৈছে নেকি মোৰ কাৰণে প্ৰেম কিন্তু এতিয়া বৰ্তমান মোৰ ফেমিলি কাৰণ মই আগতে যিমান সময় দিয়া নাছিলোঁ ঘৰত এতিয়া কিন্তু মই বেছিকৈ সময় দিওঁ আগতে যদি 2টা ফোন কৰিছিলোঁ এতিয়া 4টা ফোন কৰোঁ কাৰণ দেউতাক হেৰুৱাৰ পিছত মোৰ ঘৰখনৰ প্ৰতি বৰ বেলেগ এটা মানে মৰম আহি গৈছে আৰু মই মোষ্টলি ফ'কাছড মোৰ ঘৰখনৰ প্ৰতি আৰু মোৰ নিজৰ কেৰিয়াৰৰ প্ৰতি বৰ্তমান বাকী আৰু মোৰ মানে বাকী অসমীয়া মাকবিলাকৰ ছোৱালী 30 বছৰ হোৱা লগালগ যেনেকৈ বিয়া বাৰুৰ কথা চিন্তা কৰে মোৰ মাও চিন্তা নকৰা নহয় এতিয়া মই শেষৰটো প্ৰশ্ন যেতিয়া সুধিলোৱে আমাৰ এই প্ৰগ্ৰেমটো এয়াৰ হোৱাৰ পিছত হয়তো তোমাৰ বায়ে চাই আছে তোমাৰ ভণ্টিয়ে চাই আছে আৰু তোমাৰ মায়ে চাই আছে আৰু এই 3গৰাকী মহিলাৰ হৈ মই সুধিছোঁ এটা প্ৰশ্ন মা বাইদেউ আৰু ভণ্টি মই তোমালোকৰ হৈ সুধিছোঁ কিন্তু বৰ্ণালীৰ বিয়াখন আমি কেতিয়া খাবলৈ পাম আচলতে মোৰ মা আৰু বা ভণ্টিয়েতো বাৰু একো ক'ব নোৱাৰে মা আৰু বায়ে মোক এটা কথাই কৈছে যে চা তই এনেকুৱা এটা ল'ৰাৰ লগত বিয়া হ'বি যিটো ল'ৰা ৰিকগনাইজ কৰিব পাৰে যে তই এইখিনি যে কষ্ট যে কৰিছ সেই কষ্টখিনি যোনটো ল'ৰাই বুজি পায় সেইটো ল'ৰাৰ লগতহে বিয়া হ'বি আদাৰৱাইজ বিয়া নহ'লেও কেছ নাই নে কি কোৱা মা ঠিক আছে বহুত কথা পাতিলোঁ বৰ্ণালীৰ লগত বৰ্ণালী ফুকনৰ লগত আৰু এয়া এগৰাকী সাহসী মহিলাৰ এগৰাকী সাহসী যুৱতীৰ এয়া কথা আৰু এই তেওঁৰ যি যাত্ৰা সেই যাত্ৰাৰ যি বৰ্ণনা তেওঁ এনেধৰণে দিলে আৰু আমিও আশাবাদী বৰ্ণালীক আগন্তুক দিনত এগৰাকী সক্ৰিয় ৰাজনীতি ক্ষেত্ৰখনৰ এগৰাকী সক্ৰিয় নেত্ৰী হিচাপে আমি পাম বিশেষকৈ মই কিন্তু বহু আশাবাদী আৰু আগ্ৰহী থেংক ইউ বিতুপন আৰু লগতে মই তোমাক এটা কথা ক'ব লাগিব যে থেংক ইউ ফৰ হেভিং মি ইন ইয়ৰ ৱণ্ডাৰফুল শ্ব' কল যাত্ৰা আৰু তোমাৰ এই যাত্ৰা গৌৰৱময় হওক তাৰ বাবে মই যথেষ্ট ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ বিতুপনৰ এই যাত্ৰা যাতে গৌৰৱময় হোৱাত আপোনালোকে সহায় কৰে থেংক ইউ ছ' ভেৰি মাছ থেংক ইউ বৰ্ণালী আৰু বৰ্ণালীৰ সৈতে বহু কথা পাতিলোঁ ৰাজনীতিৰ কথাও পাতিলোঁ আমি বেলেগ বেলেগ কথা পাতিলোঁ ঘৰৰ কথাও পাতিলোঁ আৰু বৰ্তমান সময়ত বৰ্ণালীৰ যি মনৰ যি ছোৱালীজনী সেই ছোৱালীজনীৰ সৈতে আমি চিনাকি হ'লোঁ ধন্যবাদ পুনৰ লগ পোৱা আশাৰে মোৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ